বৃহত্তৰ যুগতলী মৌজাবাসী ৰাইজৰ উদ্যোগত শিৱসাগৰবাসী নমাটি আৰু মঠিয়া চিগাবাসী ৰাইজৰ আতিথ্যত নমাটি দিহিঙ্গীয়া গাঁৱৰ মহামিলন ক্ষেত্ৰত 28 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতা। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজিত এই সদৌ অসম ভাওনা সমাৰোহৰ প্ৰতিটো দৰ্শনীতে অগণন দৰ্শকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভাওনা সমাৰোহৰ সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। উক্ত ভাওনা সমাৰোহৰ প্ৰতিযোগিতাত অসমৰ আগশাৰীৰ 10টাকৈ নাট্য দলে অংশগ্ৰহণ কৰিছে। আমাৰ ইয়াত 28 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে আমি সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। আজি আমাৰ তৃতীয় দিন। আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু আমাৰ ধাৰ্মিক এই অনুষ্ঠান ভাগিত আমি যি নিয়ম নীতি নিয়ম চৰ্চা আমি কৰি আহিছোঁ। আজি তৃতীয় দিনত আমি প্ৰত্যেক দিনাই আমি একোজন বিশেষ ব্যক্তিক খলা উদৰতে নিমন্ত্ৰণ কৰিছিলোঁ। প্ৰথম দিনাই আপোনালোকে জানে যে ইতিবাচক দৃষ্টিৰে প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াই আমাক অভূতপূৰ্ব সঁহাৰি দি গ'ল। যি সঁহাৰিৰ পিছত আমি ভাবিলোঁ যে অনুষ্ঠান ভাগি সফলতাৰ দিশত আমি আৰু একো আগবাঢ়িম। আজি যোৱাকালিও ঠিক তেনেকৈ আমাৰ এজন মহান আপোনাৰ কৰ্মকৰ্তা অধ্যক্ষ গড়গাঁও মহাবিদ্যালয়ৰ নিবন্ধকাৰ, তেখেতেও সুন্দৰভাৱে ভাওনা সংস্কৃতিৰ ওপৰত ভাওনানো কি, ভাওনা শংকৰদেৱৰ যে অনুপম সৃষ্টি এই কথাখিনি কৈ ইয়াৰ আমাৰ ৰাইজক এনেধৰণে আলোকিত কৰিলে আমি ভাবিছোঁ দীৰ্ঘদিনৰ কাৰণে আমি এটা আশীৰ্বাদ পালোঁ। তাৰপিছতেই আজি পুনৰবাৰ আমাৰ এজন মহান ব্যক্তি আছিল ভূপেন শইকীয়াদেৱ, সদৌ আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ ঘৰত কিছুমান নিয়ম কাৰণত কিছু খেলি মেলি হোৱাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে। এই ভাওনা ভাগি আজিও আমাৰ ভৱানন্দ বৰা ডাঙৰীয়া, এজন কবি সাহিত্যিক পৰিনীতিৰ বিষয়া হিচাপে তেওঁ আহি উদ্বোধন কৰিলে। আমি তিনিওটা দিনত আমি বিপুল সঁহাৰি ৰাইজৰ পাইছোঁ আৰু আমি আশীৰ্বাদ স্বৰূপে আমি আজি যিখিনি কাম কৰি গৈছোঁ তাৰ ক্ষেত্ৰত কিন্তু উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া এই অঞ্চলৰ ৰাইজ, লগতে আপোনালোকৰ যি সঁহাৰি আছে সাংবাদিকসকলৰ, সেই সাংবাদিকসকলৰ সঁহাৰিয়ে আমাক এনেধৰণে দৃঢ়তা পোষণ কৰিছে, আমাক আগবাঢ়ি যাবলৈ এনেধৰণে আমাক কৰ্তব্যত অৱহেলা নকৰি আগবাঢ়ি যোৱা যিমান আমাৰ মনত দৃঢ়তা আৰু সংকোচৰ পৰা আঁতৰাই দিছে। আমি দেখিছোঁ ভৱিষ্যতৰ দিনত আৰু 3টা দিন আছে, 3টা দিনত আমি দেখিছোঁ বিপুল সঁহাৰি পাম আৰু ভগৱানৰ আশীৰ্বাদ থাকিব। আৰু এটা কথা আমি নিশ্চয় ক'ব লাগিব যে কলি যুগত প্ৰভু ভগৱন্তৰ এক অংশ শ্ৰীমন্ত শংকৰদেৱ, এই শংকৰদেৱৰ অনুপম সৃষ্টি, এই অনুপম সৃষ্টিত আমি ভাবিছোঁ এই পবিত্ৰ থলীত আমাৰ নতুন এক আমি দিগদৰ্শন পালোঁ বুলি আমি মনতে পোষণ কৰিছোঁ। আৰু মই এটা কথা ক'ম, সেই কথাটো মোৰ উদযাপন সমিতি, মই যদিও সভাপতি, উদযাপন সমিতিৰ সমূহ বিষয় সমূহ কৰ্তকৰ্তা, এই অঞ্চলৰ ৰাইজ, ভক্তপ্ৰাণ ৰাইজ, মহিলা, যুৱক যুৱতী আৰু যুৱচামৰ যি মানে উদ্যোগ, যি কৰ্মনীতি, তাত মই প্ৰশংসা কৰি নোৱাৰিম, প্ৰশংসা কৰিবই লাগিব। আৰু ৰাইজৰ যি সঁহাৰি আৰ্থিকভাৱে অন্যভাৱে সেই সঁহাৰি আমি পালোঁ। কিন্তু এটা কথাই আমাৰ দুখ লাগিল যে আমাৰ ইয়ালৈ আমি ৰাজনৈতিক বহুত লোকক নিমন্ত্ৰণ জনাইছিলোঁ, ৰাজনৈতিক ফালৰ পৰা আমি কিবা পাম বুলি সেই আশাৰ পৰা আমি কিন্তু বিৰত থাকিবলগীয়া, সেইটো কিন্তু আমাৰ দুখ থাকিল। গতিকে ৰাইজৰ সঁহাৰি যে অনুষ্ঠান ভাগি সফল হোৱাৰ দিশত আমি যে আগবাঢ়িছোঁ সেই কথাখিনি আমি আমাৰ এই সময়ৰ পৰা আমি উপলব্ধি কৰিছোঁ আৰু আপোনালোকক অৱগত কৰিছোঁ।